উৎকোচ নিদিলে কোনো কামেই নহয় ধুবুৰী জিলাৰ উপপঞ্জীয়কৰ কাৰ্যালয়ত বিবাহ পঞ্জীয়ন অথবা মাটি কিনা বেচাৰ কামৰ বাবে উৎকোচৰ দাবী অকাৰণতে বিভিন্ন নথিপত্ৰ বিচাৰি হাৰাশাস্তি উপপঞ্জীয়ক প্ৰিয়ংকা তালুকদাৰৰ বিৰুদ্ধে উৎকোচ দাবীৰ অভিযোগ ধুবুৰী জিলা উপপঞ্জীয়কৰ কাৰ্যালয়ত উৎকোচ নিদিলে কোনো কামেই নহয় উপপঞ্জীয়ক প্ৰিয়ংকা তালুকদাৰৰ বিৰুদ্ধে উৎকোচ লোৱাৰ অভিযোগ তুলি প্ৰতিবাদ সাব্যস্ত অধিবক্তাসকলৰ ধুবুৰী জিলা জ্যেষ্ঠ উপপঞ্জীয়কৰ কাৰ্যালয়ত উৎকোচ নললে কোনো কাম নোহোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ধুবুৰী জিলা বাৰ এছ'চিয়েশ্যনৰ একাংশ অধিবক্তাৰ অভিযোগ অনুসৰি স্বয়ং জ্যেষ্ঠ উপপঞ্জীয়ক প্ৰিয়ংকা তালুকদাৰে বিবাহ পঞ্জীয়ন বা মাটি কিনা বেচাৰ দৰে কামৰ বাবে উৎকোচ দাবী কৰাৰ উপৰি অকাৰণত বিভিন্ন নথিপত্ৰ বিচাৰি হাৰাশাস্তি চলাই আহিছে এই সন্দৰ্ভত অধিবক্তাসকলে ধুবুৰীৰ জিলা আয়ুক্তৰ ওচৰত এক লিখিত অভিযোগ দাখিল কৰে অভিযোগ লাভ কৰাৰ লগে লগেই জিলা আয়ুক্তগৰাকীয়ে তৎকালীন ব্যৱস্থা গ্ৰহণ কৰি প্ৰিয়ংকা তালুকদাৰৰ স্থানত প্ৰজ্ঞা নামৰ এজন বিষয়াক 15 দিনৰ বাবে কাৰ্যালয়টোৰ দায়িত্ব অৰ্পণ কৰে আনহাতে অভিযুক্তগৰাকীৰ বিৰুদ্ধে অধিক কঠোৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে অধিবক্তাসকলে আমার একটা কমপ্লেন আছিল বিফোর ডিসি অফিস মানে আমার এটা আমার সাব রেজিস্টার আছে ধুবুরি ম্যারেজ অফিসার কাম সিনিয়র সাব ডিভিশন সিনিয়র সাব রেজিস্টার অফিসার মানে কিছুদিনৰ পৰা যেতিয়ালৈকে জইন কৰিছে তেতিয়াৰ পৰা আমাৰ আগৰ এজন ছাৰ আছিলে ছাৰজন বহুত ভাল আছিলে আৰু এইটো বাইদেউৰ নাম আছে প্ৰিয়ংকা তালুকদাৰ এই বাইদেউজন আহি আমাৰ যিখিনি কাম মানে স্পেচিয়েল মেৰিজ আছে তাৰপিছত ল্যান্ড ৰেজিষ্ট্ৰেশ্যন যিবিলাক আছে এই মেৰিজ পাৰ্পাছত যিবিলাক আমাৰ মেৰিজ পাৰ্পাছত ডকুমেণ্টছ লাগে ছাবমিশ্যন ডকুমেণ্টছ লাগে সেইবিলাক আমি দিয়াৰ পিছতো যদি কিবা নেম কাৰেকশ্যন লাগে নেম মিছমেচ থাকে আমি কাৰেকশ্যন দিওঁ নটাৰী পাব্লিক ধুবুৰীৰ পৰা এইটো একচেপ্ট নকৰে এইটো মেজিষ্ট্ৰেট বিচাৰে আমি জুডিচিয়েল মেজিষ্ট্ৰেট আমাৰ কোৰ্টৰ চিভিল জাজ ডিভিজন নম্বৰ 3 সেইটো যদি আমি দিয়ে সেইটো একচেপ্ট নকৰে কয় এইবিলাকৰ চিল ইয়াত দাম নাই তাৰপিছত আমি সুধিছোঁ আমি কোনটো দিম কয় এক্সিকিউটিভ লাগিব তেতিয়া আমি সুধিছোঁ বাইদেউ এক্সিকিউটিভ মেজিষ্ট্ৰেট আৰু জুডিচিয়েল মেজিষ্ট্ৰেট আপুনি নিশ্চয় গম নাপায় সেইকাৰণে আমাক এনেকৈ হেৰেছমেণ্ট কৰি আছে তাৰপিছত কৈছে আপুনি কি এডভকেট নেকি মই কয় এডভকেট কয় আপোনাৰ লাইচেঞ্চ আছে মই লাইচেঞ্চ আছে আপুনি লাইচেঞ্চ বিচৰাৰ কোনে পাৱাৰ দিছে আপুনি যিমানখিনি ডকুমেণ্টছ লাগে আপুনি ভেৰিফাই কৰিব ভেৰিফাই কৰি কিনে আপুনি এপ্ৰুভ কৰি কিনে কাম কৰি দিব এনেকৈ যদি কওঁ তেনেহ'লে পইচা বিচাৰে আমি কৈছোঁ পইচা কিয় বিচাৰে আপুনি কৰাপশ্যন কৰিব পাৰে নেকি আপুনি এজন অফিচাৰ হয় আপুনি অফিচাৰ এখানে আমাৰ সৰু সুৰা কামৰ কাৰণে কিয় পইচা বিচাৰে যিখিনি আমাৰ অফিচিয়েল ফিজ আমি সেইখিনি দি আছোঁ যদি বিয়াৰ পাৰ্পছত যায় সেইটো 1000 টকা মানে দিব লাগে নহ'লে আমি কাম কৰিব নোৱাৰোঁ যদি ল্যান্ড পাৰ্পছত যায় তেনেহ'লে 5,000 পৰা 20,000 টকা ডিমাণ্ড কৰে উইথাউট ডিমাণ্ডছত মানে নতুন নিয়ম আলোচনা কৰি কিনে আমাক হেৰেছমেণ্ট কৰি আছে ধুবুৰীৰ পৰা তাপস চৰকাৰৰ ৰিপৰ্ট এনি ভাৰত 24